তো বৰ্তমান সময়ত মানে কি আমাৰ হিমন্ত মামাই মানে কি আমাৰ চিফ মিনিষ্টাৰ হিমন্ত মামাই সকলোকে মানে কি HSLC মানে মেট্ৰিক পৰীক্ষা পাছ কৰা সকলক মানে সকলোকে কি কৰি আছে স্কুটি প্ৰদান কৰি আছে ল'ৰাবিলাকক দিয়া নাই বাৰু সেইটো কথা আপোনালোকে ভালকৈ জানে সেইটো জানে আৰু তো এইটো কথা নহয় একচুৱেলি মানে কি যিসকল ছোৱালীয়ে মানে কি আপোনাৰ সকলো ছোৱালীকে মানে কি যিসকল ছোৱালীয়ে মানে কি HSLC মানে মেট্ৰিক পৰীক্ষা দিছে সকলোকে স্কুটি দিয়া নাই তো আপোনালোকক হয়তো জানে বাট কোনসকলক দিছে মানে কি তাৰ কিছুমান নিয়ম একদম সৰু সৰু চিম্পল কেইটামান নিয়ম তো সিহঁতে স্কুটি পাবৰ কাৰণে কোনকেইটা নিয়ম পালন কৰিব লাগিব চাই লওক অকণমান তো প্ৰথম কথা মানে কি প্ৰথম নম্বৰ আপোনাৰ প্ৰথম কণ্ডিশ্যন হ'ব আপোনাৰ কমচে কম আপোনাৰ সেৱা বৰ্ডৰ হ'ব লাগিব ইয়াতে ক্লিয়াৰলি লিখা আছে চাই লওক HSLC পৰীক্ষাত উত্তীৰ্ণ হ'বতো লাগিবই তাৰ লগতে ছাত্ৰীজনে অসম ৰাজ্যিক মাধ্যমিক শিক্ষা পৰিষদ মানে সেৱা বৰ্ডৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ঠিক আছে চ' নাম্বাৰ 1 ইটো পইণ্ট তাৰপিছত নাম্বাৰ 2 হ'ল আপোনাৰ কমচে কম 60% পাব লাগিব চাই লওক মানে কি অভিন্ন পৰিষদ মেৰিট বেছ মানে কি সাধাৰণতে প্ৰথম শ্ৰেণীৰ উত্তীৰ্ণ হ'ব লাগিব ফাৰ্ষ্ট ডিভিজনত মানে কি মিনিমাম 60% থাকিব লাগিব ঠিক আছে তো যি কি নহওক তাৰ লগতে আপোনাৰ কিছুমান মানে কি আৰু বেলেগ কিছুমান আছে আপোনাৰ মানে কি নথিপত্ৰ কি লাগিব চাওক প্ৰথম নথিপত্ৰ লাগিব আপোনাৰ HSLC মাৰ্কশ্বিট লাগিব HSLCৰ মাৰ্কশ্বিটখন লাগিব তাৰপিছত স্কুল চাৰ্টিফিকেট লাগিব তাৰপিছত পাছপৰ্ট ফটো লাগিব আধাৰ কাৰ্ড লাগিব বেংক পাছবুক লাগিব ঠিক আছে এণ্ড ডমিচাইল চাৰ্টিফিকেট লাগিব ঠিক আছে চ' আৰু তাৰ লগতে এটা কণ্ডিশ্যন দি দিছে ইয়াতে সময় আপোনাৰ কমচে কম মানে 16 বছৰতকৈ অধিক হ'ব লাগিব ড্ৰাইভিং লাইচেন্স এপ্লাই কৰাৰ কাৰণে চ' এইখিনি হ'ল আপোনাৰ বেছিক এইকেইটা আছিলে মানে কেইটামান সৰু সৰু নিয়ম আৰু হয়তো জানে আপোনালোকে তো যি কি নহওক ইয়াত যদি আপোনাৰ মানে কি কেতিয়াবা যদি আপোনাৰ মিষ্টেক হৈ যায় কেতিয়াবা মানে কি হৈ যায় আমুকৰ মানে কি কিবা কিবি হৈ যায় তো কেতিয়াবা মানে কি অনলাইনত আপোনাৰ এপ্লাই কৰিব লগা হৈ যায় তো এপ্লাই কেনেকৈ কৰিব তো এপ্লাই কৰাৰ কাৰণে মই দেখাই দিছোঁ অকণমান মানে কি ইয়াৰ প্ৰচেছ মানে আপোনাৰ মানে কি কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব তো চাই লওক তো অনলাইন আবেদন কৰাৰ কাৰণে আপোনাৰ আবেদন প্ৰক্ৰিয়া হ'ল আপোনাৰ পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছত মানে ছাত্ৰীজনে ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম ৱেবছাইটত যোৱা আবেদন কৰিব লাগে তো যি কি নহওক ইয়াত নহয় ইয়াতে লিংক এটা দি থোৱা আছে স্কুটি পাবলৈ অনলাইন আবেদন কৰিব লাগে সাধাৰণতে এইটো বাই দা ৱে মই এই লিংকটো আপোনাৰ ডিছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা আপুনি ডিৰেক্টলি মানে কি সেই লিংকটো ক্লিক কৰি আপুনি চাই ল'ব পাৰিব ঠিক আছে যাব পাৰিব চাই লওক বাকী এই লিংকটো মানে কি আপোনাৰ অনলাইন কৰিব পৰা লিংকটো মই ইন দ্য ডিছক্ৰিপশ্যন বক্স মানে ডিছক্ৰিপশ্যন মানে বৰ্ণনাৰ তাতে মই দি দিম ঠিক আছে মানে কি ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ ঠিক আছে তো আপুনি তাতে গৈ পেলাই ডিৰেক্টলি মানে কি আপুনি তাতে ক্লিক কৰি পেলাই সেই ৱেবছাইটত মানে কি যাব পাৰিব টেনশ্যন নাই মানে কি ইমান কষ্ট কৰি থাকিব দৰকাৰ নাই ঠিক আছে তো যি কি নহওক ভাই লওক আশা কৰোঁ কথাখিনি শুনি ভাল পালে এণ্ড যদি কথাখিনি শুনি ভাল পালে চ' অভিয়াছলি এটা লাইক কৰি দিব এণ্ড डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल ठीक है तो गाइस फिर मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो